এই বুদ্ধি কৰি পুনৰ গুৰুদেৱ দধিচীক কৈছে যে আমি তোমাৰ নতুন জীৱন দি শিৰটো পুনৰ জোৰা দি গুৰু দক্ষিণাৰ সমস্ত ধাৰটো আমি খুজিব পাৰিম। আৰু অমৰ বিদ্যাটোৱে লগে লগে যে কামত দিব তাকো প্ৰমাণ কৰি দিয়া হ'ব। চিন্তা কৰি চাওকচোন বাৰু, কিমান বুদ্ধি কৰিছে, কৌশল কৰিছে। তুমি যিটো বিদ্যা শিকাবা এই বিদ্যাটো নিশ্চয় ফাঁকি ফুকা দিয়া বিদ্যা হ'ব নোৱাৰিব। কাৰণ তোমাক মাৰাৰ পিছত তুমিয়ে আকৌ প্ৰাণ আকৌ পাব লাগিবতো। আধৰুৱা কৰিতো তুমি যদি দিয়া তেতিয়াহ'লেতো অপকাৰ তোমাৰে হ'ব। গতিকে শুদ্ধভাৱে সেই মন্ত্ৰটো যেন তেওঁ দিবলৈ বাধ্য হয়, সেইটো আজি তেওঁলোকৰ বুদ্ধিৰ জৰিয়তে সাধন কৰি গৈছে। তাৰপিছত দধিচি মুনিয়ে তেওঁলোকলৈ চাই বৰ আনন্দেৰে হাঁহি মাৰি কৈছে, চাব্বাছ, দেৱতাৰ কি বুদ্ধি, মই শলাগিছোঁ। ঠিক আছে, তোমালোকে যি ইচ্ছা তাকে কৰা। এই বুলি যেতিয়া তেওঁ আদেশ দিলে, লগে লগে দধিচি মুনিক শিৰচ্ছেদ কৰি দিলে আৰু কথা দিয়া মতে ঘোঁৰাৰ শিৰ এটা আনি তেওঁক জোৰা দিলে। জোৰা দিয়াৰ লগে লগে তেওঁৰ নাম হৈ গ'ল অশ্বক্ষীৰা। দধিচি মুনিৰ অন্য এটা নাম অশ্বক্ষীৰা। সেই অশ্বক্ষীৰা ৰূপতেই অশ্বিনী কুমাৰক দিলে সেই অমৰ বিদ্যা। সেই অমৰ বিদ্যা যেতিয়া লৈ অশ্বিনী কুমাৰ কিছু দূৰ আঁতৰি গৈ লুকাই আছে। লগে লগে গম পাই গ'ল ইন্দ্ৰ, দৌৰি আহি দেখিছে যে কি মানে লীলা। ভাবিবৰ কাৰণে সময় নহ'ল যে অশ্বিনী কুমাৰক যে অমৰ বিদ্যা দিলে, গতিকে যেনেকেই নহওক মই ইয়াক কাটি নিপাত কৰি লগে লগে অশ্বক্ষীৰটো কাটি তেওঁ দুচেও কৰি দি দিলে। ইন্দ্ৰ গুচি গ'ল, প্ৰতিশোধ তেওঁ মানে সম্পূৰ্ণ হৈ গ'ল। লগে লগে অশ্বিনী কুমাৰে দধিচি মুনিৰ মুণ্ডটো আনি দি জোৰা দিলে। পূৰ্বৱতে হৈ গ'ল জোৰা, গুৰু দক্ষিণাও দিলে, নতুন জীৱন পাই গ'ল অশ্বক্ষীৰাই। আকৌ দধিচি মুনিৰ নাম ল'লে আৰু তাৰপিছত আনন্দ মনেৰে অশ্বিনী কুমাৰ গৃহলৈকে গুচি গ'ল। আৰু এই কাহিনীটো এইকাৰণে কৈছে যে ইন্দ্ৰ, তুমিতো সেই দধিচি মুনিক শিৰচ্ছেদ কৰিছিলা, এই কথাটো তোমাৰ মনত আছে। গতিকে আজি তুমি দধিচি মুনিৰ ওচৰলৈকে যাবৰ কাৰণে সংকোচ কৰিছা, নহয় জানো বাৰু? অপৰাধ এটা লগালে তেওঁৰ মুখামুখি হ'বলৈতো ভয় আহিবই। কিন্তু তেওঁৰ সেই শংকাটো দূৰ কৰিবৰ কাৰণে কৈছে, চোৱা, যিজন মহামুনিয়ে মহাত্মা নিৰ্মল অন্তৰৰ সাধু, সেইজনে শিৰচ্ছেদ কৰিবলৈ খোজাৰ সময়তো তেওঁ কিন্তু হাঁহি মুখে শিৰচ্ছেদ কৰিবৰ কাৰণে অশ্বিনী কুমাৰক ডিঙি পাতি দিছে। তাৰপিছতো সেইজনৰ চৰিত্ৰৰ ওপৰত তোমালোকে সন্দেহ কৰা, তোমাক বেয়া পাই আছে বুলি তোমালোকে এতিয়াও ভাবিবলৈ তোমালোকে কিয় চিন্তা কৰিছা? যদি তোমালোকে চিন্তা কৰিছা, তথাপি মই ক'ম, মই কোৱা বুলি ক'বা, মই পঠোৱা বুলি ক'বা। এয়াই দেৱতাসকলক পৰম আশ্বাসিত কৰিছে। এয়াই হৈছে কি ৰোমাঞ্চকৰ ভাগৱতৰ মহা আখ্যান, হয়নে নহয় বাৰু কওকচোন? ভাগৱতৰ প্ৰতিটো চুকে কোণে কেৱল ৰহস্যই ৰহস্য সোমাই আছে। ভাবিলেই আচৰিত যে কেনেকৈ সম্ভৱ হ'ব পাৰে এনেকুৱা এক মহালীলা, কিন্তু ঈশ্বৰৰ ইচ্ছাত সেয়াই সম্ভৱ হৈছে। এইখিনিতে আৰু এটা কথা ক'বই লাগিব, দধিচি মুনিৰ অশ্বত ভগৱন্তে বিচৰা অৰ্থ আৰু আছে। দধিচি মুনিয়ে যিজন পূৰ্বপুৰুষ এজন মহামুনি আছিলে, তেওঁ যেতিয়া ধ্যানত আছিল সেইখিনি সময়তে ইন্দ্ৰই তেওঁক বধ কৰিলে, সেইটো এটা কাহিনী। তাৰপিছত তেওঁৰ ভাৰ্যাগৰাকী তেতিয়া অন্তঃসত্ত্বা আছিল, মনত ইমান দুখ পাই গৈছিল। আৰু সতী সাধ্বী এগৰাকী নাৰীয়ে স্বামীহীনা অৱস্থাত তেওঁ অকলশৰে জীৱন যাপন কৰিব নোৱাৰে। গতিকে স্বামীৰ লগত তেওঁ সতী যায়, স্বামীৰ আত্মাৰ লগত তেওঁ বিলীন হৈ যোৱা, এয়া নাৰীত্বৰ এটা ধৰ্ম সেই সময়ত চলি আছে। কিন্তু তেতিয়া লগে লগে তেওঁ চিন্তা কৰিলে, মই স্বামীৰ লগত যদি মই আত্মহত্যা কৰোঁ বা আত্মবলিদান দিওঁ, তেতিয়াহ'লে ডাঙৰ অপৰাধ হ'ব। কাৰণ মোৰ গৰ্ভত এটা সন্তান আছে,
এই সন্তানটোক লগত লৈ মই কেতিয়াও আত্মজাহ দিব নোৱাৰোঁ। যদি আত্মজাহ দিওঁ তেতিয়াহ'লে সেই গৰ্ভ সন্তানটি হত্যাৰ দায়িত্ব কোনে ল'ব? মই ল'ব লাগিব। গতিকে মই নিজৰ বধ কৰাৰ অধিকাৰ হয়তো মোৰ আছে, আত্মবিসৰ্জন দিয়াৰ অধিকাৰ আছে, কিন্তু অন্য এটা জীৱক মই আত্ম বলিদান দিব পৰাকৈ মোৰ সেইটো অধিকাৰ নাই। তেতিয়া তেওঁ বিষণ্ণ হৈ আছে, মই এতিয়া সতীত্ব ধৰ্ম ৰক্ষা কৰি মই কেনেকৈ মই নিজকে শুদ্ধ কৰিম? তাৰপিছত তেওঁৰ অন্তৰাত্মাত এটা জ্ঞান খেলালে যে সন্তানটি মোৰ গৰ্ভত আছে কাৰণেহে মই মোৰ নিজৰ সতী ধৰ্ম পালন কৰা নাই। যদি গৰ্ভৰ পৰা যদি মই উলিয়াই দিওঁ তেতিয়াতোতো অসুবিধা নাই। কিমান কঠোৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো লোৱাৰ লগে লগেই তেওঁ লগতে নিজৰ হাতেৰে নিজৰ নখেৰে বক্ষ ফালি তেওঁৰ গৰ্ভৰ পৰা সেই সন্তানটি উলিয়ালে। উলিয়াই শিৱক চিন্তা কৰি এজোপা গছৰ তলত সেই শিশুটোক থৈ দিলে। থৈ দি তেওঁ নিজৰ কৰ্মখিনি কৰি তেওঁ আত্মত্যাগ কৰিলে। স্বামীৰ লগত তেওঁ সতীদাহ হৈ গ'ল। এতিয়া সেই শিশুটোক গছৰ তলত থৈ দিছিল, পিপৰ পৰুৱাই আগুৰি ধৰি লানি নিচিঙা হৈ আছিল। কিন্তু যেতিয়া স্বয়ং প্ৰভু ভগৱন্ত শিৱই যেতিয়া দেখিলে যে মোকেই সাক্ষী কৰি এই সন্তানটি থৈ গৈছে, এতিয়া মই কি কৰিম? লগে লগে তেওঁ কিবা এটা প্ৰকাৰে সেই সন্তানটিক ৰক্ষা কৰিবৰ কাৰণে তেওঁ যত্ন কৰিলে আৰু তেওঁ নিজ হাতেৰে সেই সন্তানটিক লাহেকৈ লাহেকৈ ধুনীয়াকৈ মানে পিপৰ পৰুৱাৰ পৰা মুক্ত কৰালে। আৰু লগতে তেওঁ এজন ব্ৰাহ্মণৰ ৰূপ লৈ এই কৰ্মখিনি কৰিছে। আৰু শেষত সেই সন্তানটিক যে বিসৰ্জন দি থৈ গৈছে এই কথাটো জানি যে তেওঁৰে এই মানে হেৰি সম্বন্ধীয় এগৰাকী ভগ্নীয়ে আহি সেই ব্ৰাহ্মণৰ পৰা সেই সন্তানটিক তুলি তালি ডাঙৰ দীঘল কৰিলে। আৰু তাৰে সেইজনেৰে সন্তান হৈছে দধিচি মুনি। সেই দধিচি মুনিয়ে যেতিয়া শিৱক আৰাধনা কৰি অমৰ বিদ্যাটো পালে, তাৰপিছত এই ৰহস্যৰ কথাটো গম পাই গৈছিল যে সাংঘাতিক কথা, মোৰ পূৰ্বজক ইন্দ্ৰই এনেকৈ অত্যাচাৰ কৰিলে, এনেকৈ দুৰ্দশাগ্ৰস্ত এটা জীৱনৰ কাৰণে যে লৈ গ'ল। লগে লগে তেওঁ অংগীকাৰ কৰিলে, মই ইন্দ্ৰক যেনেকৈ মই বধ কৰিবই লাগিব। বধ কৰিম বুলি তেওঁ যেতিয়া গ'ল, ইন্দ্ৰৰ লগত যুদ্ধ কৰা মানুহৰে যাওঁতে ইন্দ্ৰ ভয়ত ত্ৰস্তমান হৈ গ'ল। ইন্দ্ৰই জানে যে দধিচি মুনিৰ হাতত মোৰ আৰু ৰক্ষা নাই। লগে লগে গৈ তেওঁ বিষ্ণুক শৰণাপন্ন হৈ গ'ল, হে প্ৰভু, তোমাৰ অবিহনে মোক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। কিন্তু দধিচি মুনি গৈ আছে যে ইন্দ্ৰক বধ কৰিবই লাগিব। বিষ্ণু আগত থিয় হৈছে, ৰবা, তুমি কোনো কাৰণতে ইন্দ্ৰক তুমি বধ কৰিব নোৱাৰিবা। যদি ইন্দ্ৰক বধ কৰিব লাগে তেতিয়াহ'লে তুমি মোৰ লগত যুদ্ধ কৰিব লাগিব। দধিচি মুনিয়ে ক'লে, হ'ব, যদি আপুনি সেইটোৱে বিচাৰিছে তেতিয়াহ'লে ইন্দ্ৰক বধ কৰাৰ আগত যদি আপুনি বাধা দিছে, সেই বাধা নেওচিবৰ কাৰণে মই প্ৰয়োজনত আপোনাৰ লগতো মই যুদ্ধ কৰিম। বিষ্ণুৰ লগত দধিচি মুনিৰ ভীষণ যুদ্ধ হৈ গ'ল। যুদ্ধ কৰোঁতে কৰোঁতে এনেকুৱা এটা অৱস্থালৈকে আহি গ'ল যেন বিষ্ণু এতিয়া হাৰি যাওঁ অৱস্থা আহি গৈছে। তিনি তৈলোকৰ কম্পমান হৈ গৈছে, কি হ'ব এতিয়া? সৃষ্টিকৰ্তা প্ৰভু ভগৱন্ত বিষ্ণু এতিয়া তেওঁ হাৰি যোৱাৰ উপক্ৰম হৈছে। দধিচি মুনি যদি প্ৰাণ পাই উঠে তেতিয়াহ'লে সৃষ্টিখন ধ্বংস হৈ যাব। লগে লগে পৰম পিতা ব্ৰহ্মা আহি দুয়োৰ মাজত হাজিৰ হৈ গ'ল। হাজিৰ হৈ দুয়োজনকে বুজাবলৈ যত্ন কৰিছে, সৃষ্টি ধ্বংসৰ অধিকাৰ দধিচি মুনিৰ ফালে চাইছে, তোমাৰ নাই। তুমি অপূৰ্ণ যি মহা শক্তি আহৰণ কৰিছা, এই কৰ্ম কৰি দুষ্কাৰ্য কৰি একো লাভ নহ'ব। সৃষ্টিয়ে যদি ধ্বংস হৈ যায় কাৰ কি লাভ হ'ব? দুয়োৰে হাতত আছে সেই মাৰাত্মক নাৰায়ণ অস্ত্ৰ। তেতিয়াহ'লে এই নাৰায়ণ অস্ত্ৰ প্ৰয়োগ কৰিলে সমস্ত ধ্বংস হৈ যাব। কিন্তু শেষত দধিচি মুনিয়ে যদিও ব্ৰহ্মাৰ কথা মানি ল'লে, বিষ্ণুৱে মনে মনে ভাবি ল'লে যে আচলতে দধিচি মুনিৰ শক্তিৰ ওপৰত এতিয়া মোৰ সন্দেহ আছে।
যে তেওঁৰ এই শক্তি ক'ৰবাত নহয় ক'ৰবাত অপপ্ৰয়োগ হ'ব পাৰে, তেতিয়া কি হ'ব? গতিকে সেইদিনাখনে সংকল্প কৰিছিল, তুমি যিহেতু মোক হৰুৱালা নৈতিকভাৱে, গতিকে আজিৰ পৰা মই তোমাক চেক চাই আছো, কোনদিনা তোমাৰ পৰা এই অমৰ বিদ্যা মই কাঢ়ি ল'ব পাৰিম। কিন্তু কেতিয়া কাঢ়িম? তুমিতো মোৰেই ভক্ত, মোকেইতো তুমি সদায় তুতি কৰি আছা, কোনো ধৰণৰ চিত্ৰটো তুমি ৰখা নাই। গতিকে তাৰ কাৰণে আৰু এক কৰিলে মহালীলা, বিদ্যাসুৰক আনি আজি ইন্দ্ৰৰ জৰিয়তে এইখন জাল পাতিছে। জাল পাতি কৈছে যে মহাবৈষ্ণৱ বিদ্যাসুৰক বধ কৰিবৰ কাৰণে দধিচি মুনিৰ দৰে এক মহাবৈষ্ণৱৰ শক্তিৰ প্ৰয়োজন আছে। যোৱা দধিচি মুনি মহাজ্ঞানী, মোৰ কথা ক'লে তেওঁ দেৱ কাৰ্য সাধনৰ কাৰণে নিজৰ দেহটো উৎসৰ্গা কৰিবৰ কাৰণে, বলিদান কৰিবৰ কাৰণে তেওঁ সাজু আছে। হ'ব, তুমি চিন্তা কৰিব নালাগে। এনেদৰে মনুষ্য আৰু ঋষিকুলৰ পৰা প্ৰভু ভগৱতে নাৰায়ণ অস্ত্ৰ নিজৰ হাতলৈকে পুনৰ লৈ গৈছে। এয়াই হৈছে প্ৰভু কৃষ্ণ।